আৰু এই মুহূৰ্তত ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক মুছাদ্দিক হোসেনৰ সৈতে লাইভত সংযোগ স্থাপন কৰিছো। মুছাদ্দিক, আপোনাৰ ওচৰলৈ আহিছো। ওদালগুৰিৰ পৰিৱেশ আমি পোনপটীয়াকৈ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো, কাৰণ ওদালগুৰিতো পুৱা ৮ বজাৰ পৰাই যিটো ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে, সমান্তৰালকৈ যি পোষ্টেল ভোট আছে, সেই পোষ্টেল ভোটৰ কিবা তথ্য এই মুহূৰ্তত আপুনি লাভ কৰিছে নেকি? নিশ্চয়কৈ জুবি আচলতে ক'ব লাগিব দৰঙৰ ৩টা বিধানসভা সমষ্টিৰ যি পঞ্চায়ত আছে, প্ৰায় ৭৫টা পঞ্চায়ত ১২খনকৈ যি আচলতে জিলা পৰিষদ, আৰু সেইধৰণে আচলতে ৭৫০টা যি ৱাৰ্ড আছে, সেই ৱাৰ্ডৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে। আৰু সমান্তৰালভাৱে এই মুহূৰ্তত আমালৈ অহা খবৰ অনুসৰি চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাবাৰী, যি দেওমনৈ টেঙাবাৰী বিধানসভা যি জিলা পৰিষদ, সেই জিলা পৰিষদৰ ২৪টা যি পোষ্টেল ভোট, এই ২৪টা পোষ্টেল ভোটৰ ভিতৰত ইতিমধ্যে প্ৰায় ২৩টা পোষ্টেল ভোট বিজেপি প্ৰাৰ্থী হেমন্ত ডেকাই লাভ কৰিছে। তাৰ পৰিৱৰ্তে কংগ্ৰেছে এটা ভোট লাভ কৰিছে। আনহাতে দুনি যি জিলা পৰিষদ, সেই জিলা পৰিষদৰ ৭টাকৈ আচলতে বিজেপিয়ে লাভ কৰিছে, তাৰ পৰিৱৰ্তে কংগ্ৰেছে লাভ কৰিছে এটা। আৰু সমান্তৰালভাৱে মই এই মুহূৰ্তত আচলতে দৰঙৰ আটাইতকৈ সৰ্ববৃহৎ আচলতে ভোটাৰ থকা যি হেৰি আছে আপোনাৰ সমষ্টি, দলগাঁও সমষ্টি, সেই দলগাঁও সমষ্টিত, আৰু এই দলগাঁও সমষ্টিত প্ৰায় ২৯টা পঞ্চায়ত আছে। আৰু এই ২৯টা পঞ্চায়তৰ ভিতৰত ইয়াত ৪খন আচলতে জিলা পৰিষদ আছে। আৰু সেইমতে ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে, পোষ্টেল ভোটৰ ভোট গণনা আৰম্ভ হৈছে, যদিও এতিয়ালৈ কোনো ধৰণৰ ৰিজাল্ট অহা নাই। আমি ৰিজাল্টসমূহ কিছু সময়ৰ পিছত প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাব আমি জনাম। সমান্তৰালভাৱে মই দেখুৱাইছোঁ এইধৰণে আচলতে দৰঙৰ যি বেছিক ট্ৰেইনিং চেণ্টাৰ আছে, এই ট্ৰেইনিং চেণ্টাৰত এইধৰণে ৰাতিপুৱাৰ ভাগৰ পৰাই যথেষ্ট লোক আহি ইয়াত সমাগম হৈছে। আৰু যিসকল প্ৰাৰ্থীৰ তেখেতসকলৰ এজেণ্ট আছে, কাউণ্টিং এজেণ্ট, এই কাউণ্টিং এজেণ্টসকলক তেখেতসকলে পৰ্যায়ক্ৰমে সোমাই আছে। আৰু ইয়াত বিশেষকৈ 4টা হলত ভোট গণনা আৰম্ভ হৈছে। আৰু প্ৰতিটো আচলতে হেৰিতে 10খনকৈ টেবুল আছে, প্ৰায় 300তকৈও অধিক ইয়াত কৰ্মচাৰী নিয়োগ কৰা হৈছে। আৰু শান্তিপূৰ্ণভাৱে বৰ্তমান মুহূৰ্তলৈ ইয়াত নিৰ্বাচন যি ভোট গণনা, সেই ভোট গণনা আচলতে আৰম্ভ হৈছে। আৰু কিছু সময়ৰ পিছত হয়তো আচলতে এটা কথা ক'ব লাগিব, যিহেতুকে ব্লেড পেপাৰৰ ইয়াত প্ৰায় আপোনাৰ 2,95,000 ভোটাৰ আছে। আৰু এই 2,95,000 ভোটাৰৰ ভিতৰত 83% ইয়াত ভোটদান হৈছে। আৰু সেইমতে যদি চাওঁ 2,40,000 ইয়াত আচলতে ভোট পুল হৈছে। আৰু এই 2,40,000 ভোট হয়তো গণনা কৰোঁতে যথেষ্ট সময় প্ৰয়োজন হ'ব, কাৰণ এখনকৈ ব্লেড পেপাৰ তেখেতসকলে পৰ্যবেক্ষণ কৰিব লাগিব বা পৰীক্ষা কৰি তেখেতসকলে কাউণ্টিং কৰিব। আৰু তেনেকুৱা ক্ষেত্ৰত আৰু কেনেধৰণৰ আচলতে প্ৰক্ৰিয়ালৈ হয়তো নিশা এই ধৰণৰ পৰিৱেশ হ'ব। আৰু নিশা হয়তো কাইলৈ হয়তো এই ভোট গণনা হয়তো যাব, কাৰণ এই মুহূৰ্তলৈ পোষ্টেল যি ভোট আছে, সেই পোষ্টেল ভোটসমূহৰ বাক্সসমূহে খুলিছে, কিন্তু গণনা হোৱা নাই। এতিয়া প্ৰায় 10:30 বাজিল। এই 10:30 বজালৈ ইয়াত ভোট গণনা হোৱা নাই। গতিকে সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে ইয়াত যথেষ্ট সময় প্ৰয়োজন হ'ব। আৰু এয়া আচলতে মই দেখুৱাইছোঁ, লোকে লোকাৰণ্য হৈ পৰিছে বাহিৰত, আৰু এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে।